যিমান ভাল হলেও জেলতো যাব লাগিব। তো এই কথাটো মই কিহৰ কাৰণে কলো আৰু এই কথাটোৰ উদ্দেশ্য কিন্তু তাৰ বিষয়ে আজিৰ সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। চক্ৰৱৰ্তীক যিহেতু এতিয়া বহুত পুলিচে আগুৰি ধৰিছে আৰু তাৰ কাৰণে এতিয়া চক্ৰৱৰ্তীয়ে বহুত বেছি ভয় খাইছিল আৰু চক্ৰৱৰ্তীয়ে বিশেষকৈ সেইটো কথাত ভয় খাইছিল যে সেই মানুহজন আচলতে বাবাই যিজন ঠিক কৰি দিছিল আৰু সেইজনেদি ক্ৰাইম ব্ৰাঞ্চৰ মানুহ, আৰু সেইটো কথা জনাৰ লগে লগে চক্ৰৱৰ্তীয়ে ভয় খাইছিল আৰু ভয় খোৱাৰ পিছত আজি চক্ৰৱৰ্তীক তাত একো নকৰে আৰু তাৰ পৰা এতিয়া জেললৈ লৈ যাব আৰু জেললৈ লৈ যোৱাৰ পিছত এতিয়া চক্ৰৱৰ্তীৰ মুখেৰে সকলোবোৰ কথা উলিয়াব। আচলতে ক'ত ক'ত কি গুদাম আছে আৰু কি ৰাখিছে আৰু গুদামৰ তাত কি আছে, লগতে এতিয়া বিৰিণাৰ মাকৰ আৰু বিৰিণাৰ দেউতাকৰ এতিয়া সন্ধান কৰিছে আৰু বিৰিণাৰ মাকৰ যিহেতু মৃত্যু হৈছে চক্ৰৱৰ্তীয়ে ষড়যন্ত্ৰ কৰি মাৰি, কিন্তু এতিয়া বিৰিণাৰ দেউতাক কৰিছে আৰু সেইটো কথা এতিয়া পুলিচে তেওঁৰ পৰা উলিয়াব আৰু সেইবোৰ কথা উলিয়াৰ পিছত এতিয়া যিহেতু বাবাইও আগতে দেউতাকৰ কাম, কিন্তু যিহেতু পুলিচসকলক বাবাই শেষ সময়ত সহায় কৰিছে, কিন্তু এতিয়া সহায় কৰিলেও আগৰ যিবোৰ দোষ আছিল আৰু সেইবোৰ মাফ হৈ যাব নেকি, আৰু যদি নহয় তেতিয়াহ'লে বাবাইও এতিয়া জেলত যাব লাগিব পাৰে, আৰু যদি যাব লগা হয় তেতিয়াহ'লে বাবাই হয়তো যাব, কিয়নো এতিয়া যিমানবোৰ দোষ কৰি থৈছে আগতে আৰু সেইবোৰৰ কাৰণে হয়তো বাবাই এটা নিজকে শুধৰণি কৰিবৰ কাৰণে জেললৈ যাব পাৰে। কিন্তু এতিয়া আইনে বাৰু বাবাক মাফ কৰি দিবনে নে এতিয়া নিদিয়ে, তো সেইটো আপোনালোকে আজিৰ খণ্ডতে দেখিবলৈ পাব। তো অৱশেষত যিহেতু চিমিয়ে জানিলে যে কিশোৰৰ সন্তানেদি জীও আৰু সেইটো কথা জনাৰ লগে লগে চিমিয়েটো আচৰিত হল, কিন্তু আজি যেতিয়া চিমিয়ে সেইবোৰ কথা জানিব আৰু সেইবোৰ কথা জনা হোৱাৰ পিছত সকলো আগৰ কথা পাহৰি বিৰিণাই হয়তো এতিয়া কিশোৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লব পাৰে, যিহেতু এতিয়া কিশোৰৰ আগতে ভুল বুজি আছিল আৰু 7 বছৰ 8 বছৰ বেমাৰটো হৈ গল, এতিয়ালৈকে কাকো কোৱা নাছিল আৰু সেইবোৰৰ কাৰণে এতিয়া বিৰিণাই হয়তো কিশোৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত, আৰু চিমিয়ে হয়তো কিশোৰৰ ওচৰলৈ যাব যিহেতু শেষ সময়, আৰু তাৰ কাৰণে কিশোৰৰ ওচৰলৈ যোৱাটো অতি প্ৰয়োজন। লগতে কিশোৰৰ যিহেতু গাটো বহুত বেছি বেয়া হৈ আৰু শৰীৰটো যিহেতু ভিতৰৰ পৰা বেয়া হবলৈ ধৰিছে কিশোৰৰ, আৰু তাৰ কাৰণে আজি হয়তো কিশোৰৰ বহুত বেছি এটা ডাঙৰ বেয়া অৱস্থা, তাৰ ফলত এতিয়া হস্পিটেলতো ভৰ্তি কৰিবলগীয়া হব পাৰে, আৰু যদি হস্পিটেলত ভৰ্তি কৰিবলগীয়া হয় কিশোৰক, এইবাৰ বাৰু হস্পিটেলৰ পৰা ঘৰলৈ আকৌ ঘূৰি আহিব পাৰিবনে নোৱাৰে নে এতিয়া কিশোৰে একেবাৰে হস্পিটেলতে বিৰিণাক ক্ষমা খুজি তাতে কিশোৰৰ মৃত্যু হব। তো তেনেকুৱা এতিয়া হব পাৰে, আৰু তেনেকুৱা হয় তেতিয়াহ'লে বিৰিণাহঁতৰ বাবে বহুত বেছি দুখ লগা হব, কাৰণ এতিয়া শেষ সময়ত ভালদৰে মনৰ কথাবোৰ পাতিব নাপাব, কিন্তু এতিয়া যদি পাতিব লগা হয় আৰু যদি কিশোৰে আজি যদি একো নহয় তেতিয়াহ'লে কিশোৰে হয়তো এতিয়া বিৰিণাৰ লগত কথা পাতিব পাৰে ভালদৰে, আৰু কিশোৰে কিয় মিছা মাতি আছিল ইমান দিনে, আৰু কিশোৰৰ যদি 7-8 বছৰে যদি বেমাৰটোৰ কথা জানিলেহেঁতেন তেতিয়াহ'লেতো ঠিক হলহেঁতেন, আৰু প্ৰথমতে যিহেতু জানিছিল কিন্তু এতিয়া সেইটো কথা কাকোকে জানিব দিয়া নাছিল, তো সেইবোৰ কথা এতিয়া সুধিব। তো এতিয়া সেইবোৰ কথা প্ৰশ্ন সুধিবৰ কাৰণে কিশোৰকতো লগটো পাব লাগিব, কিন্তু এতিয়া কিশোৰে লগ কৰিবনে নকৰে বিৰিণাক, তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতে দেখিবলৈ পাব। বাকী ভিডিঅ'টো চাই ইমানেই, যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে, তো আজিৰ ভিডিঅ'টো এইখিনি।